নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰ ৰাতিপুৱা 11 বজাত এনে ধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত আপোনালোকৰ APSC কাৰেণ্ট এফেয়াৰ্ছ আমি সহজ কৰিবলৈ চেষ্টা কৰোঁ এই ক্লাছটোৰ ভিত্তিত কি প্ৰশ্ন আহিব পাৰে তাৰে আমি APSC প্ৰিলিমছ MCQs হওক বা মেইনছ আনসাৰ ৰাইটিং প্ৰেক্টিছো কৰোৱা হয় এই ক্লাছটোতে আৰু এই ক্লাছটোৰ যদি PDF আপোনালোকক ৰিভিজনৰ কাৰণে লাগে তেনেহ'লে পিন কমেণ্টত আমি both in Assamese and English translation আমি আপোনালোকলৈ এই বস্তুটো উপলব্ধ কৰাওঁ আজিৰ ক্লাছটোত আমি কিছু ইম্পৰ্টেণ্ট টপিকছ ডিছকাছ কৰিবলৈ গৈ আছোঁ এই সপ্তাহটোত আমি কিছুমান খুবেই গুৰুত্বপূৰ্ণ বাতৰি দেখা পালোঁ যেনে ধৰণৰ অসমৰ স্বাস্থ্য ব্যৱস্থা বা হেল্থ ছেক্টৰৰ ওপৰত এটা ইম্পৰ্টেণ্ট আৰ্টিকেল আছিল এডিটৰিয়েল আছিল বড়ো যি শান্তি চুক্তি আছিলে তাৰে ওপৰত বা অসমৰ যি ৱৰ্ক কালচাৰ তাৰে ওপৰত এটা বহুত ইণ্টাৰেষ্টিং মই এডিটৰিয়েল পাইছিলোঁ সেইটো মই অকণমান ডিছকাছ কৰিবলৈ চেষ্টা কৰিম তিৱা সাহিত্য সভা বা অসম ৰাইফলছ আছাম ৰাইফলছৰ যি হেডকোৱাৰ্টাৰ শ্বিফটিঙৰ নিউজ আছিলে গোটেইখিনি বস্তু আমি আপোনালোকলৈ ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ গতিকে আহকচোন প্ৰথম বাতৰিটো বুজিবলৈ চেষ্টা কৰোঁ এই বাতৰিটো একচুৱেলি ৰিলেটেড টু মাই প্ৰিভিয়াছ ক্লাছেছ অফ ষ্টেট বাজেট এণ্ড আছাম ইকনমিক ছাৰ্ভে গতিকে আপোনালোকে ষ্টেট বাজেটত আমাৰ হেল্থ ছেক্টৰটোৰ বিষয়ে মই বহুতো তথ্য আপোনালোকলৈ আগবঢ়াইছিলোঁ যদি সেই ক্লাছসমূহ চোৱা নাই তেনেহ'লে মই অনুৰোধ কৰিম সেই ক্লাছবোৰ চাব কিন্তু তাৰে ওপৰতে মই কৈছিলোঁ যে আগন্তুক সপ্তাহত বহুতো এনেকুৱা এডিটৰিয়েলছ আহি থাকিব আৰু এই এডিটৰিয়েলছসমূহত আমি আৰু ইনডেপ্থ এনালিচিছ কৰিবলৈ পাৰিম বিভিন্ন ছেক্টৰত আৰু এনেধৰণৰ এনালিচিছৰ মাধ্যমত আপোনালোকে মেইনছত খুবেই লাভান্বিত হ'ব বুলি মোৰ এটা বিশ্বাস গতিকে অসমৰ স্বাস্থ্য ব্যৱস্থা বা হেল্থ ছেক্টৰটোৰ ওপৰত কি তথ্য আছে আমি ইতিমধ্যে পঢ়িছোঁ যে 5% অফ আমাৰ টোটেল যি বাজেট আছিলে ঠিক আছে সেই বাজেটৰ এলোকেশ্যন হেল্থ ছেক্টৰত কৰা গৈছিলে চাওক মই আপোনালোক সকলোকে কওঁ যে এবছলিউট নাম্বাৰছ লিখাতকৈ এনেকুৱা ধৰণৰ ক্লাছবোৰত 8,900 crores বা এনেধৰণৰ নম্বৰছবোৰ লিখাতকৈ আপোনালোকে পাৰ্চেণ্টেজ টাৰ্মছত ৰিপ্ৰেজেণ্ট কৰিলে বেছি ভাল হয় তাৰ লগতে আপোনালোকে দেখা পাইছে যে আমাৰ প্ৰিভিয়াছ ফিস্কেল ইয়াৰতকৈ আমি অকণমান হ'লেও 11% আমি প্ৰিভিয়াছ ফিস্কেল ইয়াৰতকৈ এই এলোকেশ্যনটো ইনক্ৰিজ কৰাইছোঁ যোৱা ফিস্কেল ইয়াৰত মানে যোৱা বাজেটখনত আমি 8,000 কোটি টকাৰ কমো এলোকেশ্যন স্বাস্থ্য ব্যৱস্থাৰ কাৰণে কৰিছিলোঁ আৰু এইবাৰ আমি কমো 9,000 কোটি টকা বা 8,900 কোটি টকাৰ এলোকেশ্যন কৰিছোঁ আপোনালোকে যদি চাই তেনেহ'লে এইটো এডুকেশ্যনতকৈ খুবেই কম হয় ঠিক আছে কিন্তু স্বাস্থ্য ব্যৱস্থাটো আৰু ভাল কৰিবলৈ বহুতো পদক্ষেপ আগবঢ়োৱা গৈছে কি পদক্ষেপ ফ্লেগশ্বিপ স্কিম আছে আছামছ হেল্থ ছেক্টৰৰ বিষয়ে সেইসমূহ তথ্য আপোনালোকে এই আৰ্টিকেলটোৰ ভিত্তিত গম পাবলৈ সক্ষম হ'ব ইয়াতে যদি চাই আপোনালোকে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ কাৰণে এই বাজেটটোতে কিমানখিনি এলোকেশ্যন আছে আৰু আপোনাৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ এইটো এটা মেজৰ হেড হিচাপে আহি পৰিছে কিছুমান আৰু আদাৰ এলোকেশ্যনছো আছে সেই এলোকেশ্যনখিনি বেচিকেলি ইট অল ডিপেণ্ডছ অন কি ইকুইপমেণ্ট মেনুফেকচাৰিং বা ইকুইপমেণ্ট একুইজিশ্যনৰ ওপৰত বা আদাৰ কিছুমান খৰচাৰ কাৰণে দৈনন্দিন যি খৰচা আছে কিন্তু মেজৰ হেডছ আপোনালোকে অসমৰ স্বাস্থ্য ব্যৱস্থাত ফেমিলি ৱেলফেয়াৰ এণ্ড মেডিকেল এডুকেশ্যন গতিকে এতিয়া ফেমিলি ৱেলফেয়াৰৰ ওপৰত প্ৰথমে আমি চাই লওঁ কি কৰিব লাগে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ পোনপ্ৰথমে আপোনালোকে স্কিমটো জানিব লাগিব আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা ঠিক আছে দিছ ইজ আ স্কিম ফ্লেগশ্বিপ স্কিম যি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বা আয়ুষ্মান ভাৰত স্কিম বুলি যিটো স্কিম আছে মোৰ পপুলাৰলি ন'ন এজ আয়ুষ্মান ভাৰত স্কিম সেই স্কিমটোৰে এটা ষ্টেট ভাৰ্জন আয়ুষ্মান অসম স্কিম বা মুখ্যমন্ত্ৰী তাতে কি আছিলে চেণ্টাৰত প্ৰধানমন্ত্ৰী বাকীখিনি একে জন আৰোগ্য যোজনা ইয়াতে মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা ঠিক আছে MMJAY আৰু ইয়াকে আয়ুষ্মান অসম বা আয়ুষ্মান অসম স্কিম বুলিও জনাজাত গতিকে 5 লাখ ইয়াতে আমি 5 লাখ টকালৈকে এটা হেল্থ ইঞ্চুৰেঞ্চ প্ৰদান কৰা হৈছে যি আমাৰ এলিজিবল বেনিফিচিয়াৰিজ আছে আৰু ইয়াৰে লগতে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা এইটো কথা অকণমান গুৰুত্ব দিব এই স্কিমটো কিন্তু সাধাৰণ যি চিভিলিয়ান হয় তেওঁলোকৰ কাৰণে নহয় এই স্কিমটোৰ বেনিফিচিয়াৰী আপোনালোকো হ'ব পাৰে কিন্তু এই স্কিমটো এক্সক্লুজিভলি ফৰ দ্য ষ্টেট ছাৰ্ভিচ অফিচাৰ্ছ ইয়াতে আমাৰ আছাম গভৰ্ণমেণ্টৰ যি এমপ্লয়িজ আছে আৰু পেঞ্চনাৰ্ছ আছে ইয়াতে ACSৰ পৰা আদি কৰি ADRE ক্ৰেক কৰাৰ পৰা 3rd গ্ৰেড 4th গ্ৰেডৰ পৰা আদি কৰি অফিচাৰ ৰেংকলৈ সকলোখিনি আৰু যি পেঞ্চনাৰ্ছ ৰিটায়াৰ্ড পাৰ্চনেলছ আছে তেওঁলোকৰ বাবেও এনেধৰণৰ এটা কেছলেছ হেল্থ ইঞ্চুৰেঞ্চ স্কিম আমাৰ চৰকাৰে আগবঢ়াইছে গতিকে আপোনালোকে যদি চৰকাৰী চাকৰি ক্ৰেক কৰে তেনেহ'লে এনেধৰণৰ এটা লোকসেৱক আৰোগ্য যোজনাৰো বেনিফিচিয়াৰী হ'বলৈ পাৰিব ইয়াতে আপোনালোকৰ কেছলেছ ফেচিলিটি মানে আপুনি কোনো টকা পইচাৰ ইয়াতে পে'মেণ্ট কৰিব নালাগে আপোনাৰ যদি যিকোনো বেমাৰ ডিটেক্ট হৈছে তেনেহ'লে আপুনি এলিজিবল হস্পিটেল চেইনছত ইয়াতে কিছুমান হস্পিটেল ষ্টেট গভৰ্ণমেণ্ট হস্পিটেল তাৰ লগত চেণ্ট্ৰেল গভৰ্ণমেণ্ট হস্পিটেলটো ইনক্লুডেড আছে আৰু তেওঁলোকৰ জৰিয়তে আপোনালোকে নিজৰ চিকিৎসা ইয়াতে ভাল উচ্চ চিকিৎসা লাভ কৰিবলৈ পাৰিব ইয়াৰে লগতে কিছুমান মই যি কৈছিলোঁ ৰুৰেল এৰিয়াজৰ কাৰণেও কিছুমান হেল্থ ফেচিলিটিজ বা হেল্থ স্কিমছ আগবঢ়াইছে মই এই খৰচাখিনিতে আছোঁ দেই প্ৰথমটোত আছোঁ
মই মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চলৈ গৈ পোৱা নাই এতিয়ালৈকে মই এই হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ যি এলোকেশ্যন সেই এলোকেশ্যনটোৰ ভিতৰত আছোঁ অভাৰ দ্য লাৰ্জাৰ এলোকেশ্যন অফ দিছ 8,900 crores গতিকে এইটোতো আপোনালোকে বুজি পালে দিজ আৰ দ্য টু ফ্লেগশ্বিপ স্কিমছ কিন্তু তাৰে ওপৰতে চাহ বাগিচা বা আমাৰ যি গাঁৱে ভৈয়ামে ৰুৰেল এৰিয়াজ আছে তেওঁলোকৰ বাবে কি কি আছে পোনপ্ৰথমে আপোনালোকে জানিব লাগিব হেল্ডি গাৰ্ডেন পপুলেশ্যন কম্প্ৰিহেনচিভ হেল্থ স্ক্ৰিনিং প্ৰজেক্ট গতিকে 20খনকৈ চাহ বাগিচাত এনেধৰণৰ হেল্থ স্ক্ৰিনিং হয় বহুতো চাহ বাগিচাৰ কৰ্মচাৰীসকলে নিজৰ স্বাস্থ্যটোৰ কোনো পৰীক্ষাই নকৰে ব্লাড টেষ্টে কি হয় তেওঁলোকে চাগে জীৱনত কৰি পোৱা নাই CBC টেষ্ট কি হয় ৰাইট KFT টেষ্ট কি হয় LFT টেষ্ট কি হয় এনেধৰণৰ যিবিলাক ব্লাড টেষ্ট আছে বা এটা লেজিটিমেট হিমোগ্লোবিন লেভেল কি হয় লেজিটিমেট ক্ৰিয়েটিনাইন লেভেল কি হয় ৰাইট লেজিটিমেট আপোনাৰ যিবিলাক বেলেগ বেলেগ পেৰামিটাৰ্ছ আছে সেইবোৰৰ ইয়াতে স্ক্ৰিনিং এটা হয় তাৰ লগতে স্বাস্থ্য বাগান বা ফ'কাছ অন চাইল্ড এণ্ড মেটাৰ্নেল হেল্থ উইথ স্পেচিয়েল পেডিয়াট্ৰিক ICUs এণ্ড কেংগাৰু মাদাৰ কেয়াৰ চেণ্টাৰ্ছ KMC চেণ্টাৰ্ছ গতিকে পেডিয়াট্ৰিক ICU আৰু নৰ্মেল ICU অকণমান পৃথক হয় আপোনালোকে পেডিয়াট্ৰিক ICU পেডিয়াট্ৰিক মানে হৈছে বাচ্চাৰ চাইল্ড কেয়াৰৰ ওপৰত গতিকে পেডিয়াট্ৰিক মানে হৈ গৈছে আপোনাৰ ICUটো যিটো ইণ্টেন্স কেয়াৰ ইউনিট থাকে নৰ্মেল ICUতকৈ পেডিয়াট্ৰিকৰ যিখিনি মেচিনছ বা মেচিনাৰিজ সেইখিনি বাচ্চাৰ কাৰণে ডিজাইন হয় আপোনালোকে নৰ্মেল ICUৰ যি ভেণ্টিলেটৰ ছেটআপ হওক বা বেলেগ বেলেগ সঁজুলি হওক বা মেচিনাৰিজ হওক সেইখিনি বস্তু আপোনালোকে বাচ্চা এনেকুৱা এটা কণমানিৰ কাৰণে বা এটা নিউলি বৰ্ণ বেবীৰ কাৰণে আপোনালোকে ইউজ কৰিব নোৱাৰিব কাৰণ কি বাচ্চাৰ মুখখন হওক নাকটো হওক বহুত সৰু হয় তেওঁলোকৰ চাইজ অনুযায়ী বেলেগ ধৰণৰ ফেচিলিটিৰ এটা দৰকাৰ অনুভৱ হয় বা যি নাৰ্ছসকল আছে বা যিসকল ডক্টৰ আছে তেওঁলোকৰো কেয়াৰটো অকণমান বেছি পৃথক হ'ব লাগিব স্পেচিয়েল হ'ব লাগিব বিশেষ হ'ব লাগিব কাৰণ কি আপোনালোকে চাওক আপোনালোকৰ নাৰ্ভবোৰ ভিজিবল হয় যিখিনি আমাৰ এডাল্ট পপুলেশ্যন আছে কিন্তু এটা বাচ্চাৰ নাৰ্ভ আপোনালোকে দেখিব নোৱাৰিব আপোনালোকে চাবচোন কেতিয়াবা বাচ্চা এটাৰ হাতত আপোনালোকে যে নাৰ্ভ বা ভেইনবিলাক ডিটেক্ট কৰিবলৈ নোৱাৰে গতিকে ডেট ইনজেকশ্যন পুছ কৰিব লগা হ'লে অলপমান স্পেচিয়েল আপোনালোকৰ তাতে দক্ষতা লাগিব গতিকে এনেধৰণৰ ফেচিলিটিজ আৰু তাৰে লগতে যি কাংগাৰু আপোনালোকৰ মাদাৰ কেয়াৰ চেণ্টাৰ্ছ বা KMC চেণ্টাৰ কি হয় ইনভলভছ কণ্টিনিউৱাছ স্কিন টু স্কিন কণ্টেক্ট এই কাংগাৰু দেখিছেনে এনিমেলটো বাট এখন মোনা থাকে তেওঁলোকৰ আৰু সেই মোনাখনতে বাচ্চাটো তেওঁলোকে কেৰি কৰি থাকে যেতিয়ালৈকে বাচ্চাটোৱে নিজে চলন ফুৰণ কৰিবলৈ নোৱাৰে তো তেনেধৰণে আপোনালোকে চাবচোন ইয়াতে মাকটোৱে আৰু নিজৰ বাচ্চাটোক স্কিন টু স্কিন কণ্টেক্ট আমি দেখা পাইছোঁ যে ইয়াৰে পৰা যিটো আমাৰ এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং ফেচিলিটি হয় সেইখিনি বস্তু অলপ ফেচিলিটেড হৈ কিনে বহুতো বেমাৰৰ আৰোগ্য ইয়াতে আমি লাভ কৰিবলৈ পাৰোঁ গতিকে এনেধৰণৰ ফেচিলিটিজ কিছুমান ডেভেলপ কৰা গৈছে আৰু তাৰে লগতে দুৰ্গম চে সুগম গতিকে এইটো এটা খুবেই দৰকাৰী ইনচেণ্টিভ ফাইনেন্সিয়েল ইনচেণ্টিভ দিয়া যাব ডক্টৰছসকলক যিসকলে ৰিম'ট এৰিয়াজত ছাৰ্ভ কৰিবলৈ আগ্ৰহী হয় মানে আপোনালোকে জানে অসমখনৰ মেজৰ হটস্পট হৈছে গুৱাহাটী সকলোৱে গুৱাহাটীত অৱস্থিত দিছপুৰ বা অন্য আশে পাশে যিখিনি থাকে জেগা সেইবোৰতহে কৰ্মৰত হ'বলৈ ইচ্ছা কৰে কিন্তু BTR এৰিয়াত হওক বা বাৰাক ভেলী এৰিয়াত হওক বা একদম এক্সট্ৰিম আপোনালোকৰ কাছাৰ হিলছ বা আপোনালোকে যদি চাই ইয়াতে কাৰ্বি আংলং প্লেটু গতিকে এনেধৰণৰ জেগাবোৰত কোনো যাই কিনে নিজৰ কাম কৰিবলৈ নিবিচাৰে গতিকে যিসকল ডক্টৰে এনেধৰণৰ জেগাবোৰত অলপমান ৰিম'ট এৰিয়াজত গৈ কিনে তেওঁলোকে যদি আগ্ৰহী হয় কাম কৰিবলৈ তেওঁলোকক এক্সট্ৰা ইনচেণ্টিভো দিয়া যায় আপোনালোকে যদি যায় মেডিকেল এডুকেশ্যনৰ সময়তো যিবিলাকে অলপ হাৰ্ড এৰিয়া পষ্টিঙত লয় তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপছৰ পিছত যিখিনি ৰুৰেল ছাৰ্ভিচ থাকে মেণ্ডেটৰী ৰুৰেল ছাৰ্ভিচ যোনে ষ্টেট কোটাৰ থ্ৰু এডমিশ্যনছ লয় তো তেওঁলোককো এক্সট্ৰা ৰিজাৰ্ভেশ্যনৰো যি সুবিধা আছে চৰকাৰে আগবঢ়ায় পিছলৈকে PG এডমিশ্যনত গতিকে এনেধৰণৰ আছে ইনফ্ৰাষ্ট্ৰাকচাৰেলি কি কৰিব লগা হৈছে এতিয়া আমি নেক্সট যিটো আমাৰ খৰচাৰ হেৰি আছিলে প্ৰটন থেৰাপি চেণ্টাৰ এই বাজেটখনত আপোনালোকে শুনিছিলে চাগে 550 কোটি টকা এটা এল'কেট কৰা হৈছিলে প্ৰটন থেৰাপি চেণ্টাৰ এটা অৱস্থিত কৰিবলৈ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত প্ৰটন থেৰাপি চেণ্টাৰ মানে কি আপোনালোকে জানে যে কেঞ্চাৰ এটা খুবেই প্ৰচলিত মানে খুবেই বিয়পি যোৱা বেমাৰ কাৰেণ্ট টাইমছত বুলি ক'ব পাৰি আৰু কেঞ্চাৰৰ যি প্ৰতিষেধক বা আপোনালোকৰ যি ৰেমেডি আছে সেই ৰেমেডিত আমি দেখা পাওঁ যে দুই ধৰণৰ ইয়াতে থেৰাপি থাকে এটা হৈছে কিম'থেৰাপি মানে হৈছে কেমিকেল থেৰাপি কেমিকেলছ দি কিনে আপোনাৰ বডিৰ পৰা কেঞ্চাৰ চেলছখিনি মাৰিবলৈ চেষ্টা কৰা হয় আৰু দ্বিতীয়টো হৈছে ৰেডিয়েশ্যন থেৰাপি বিভিন্ন ধৰণৰ ৰেজ আপোনাৰ সেই কেঞ্চাৰ চেলছবোৰত থ্ৰু পাছ কৰি কিনে সেই চেলছবোৰক মাৰিবলৈ চেষ্টা কৰা হয় কিন্তু তাৰে ওপৰতে ৰেডিয়েশ্যন থেৰাপিতকৈ এটা বেছি এফিচিয়েণ্ট থেৰাপি হৈ ইয়াতে জন্ম হৈছে
proton therapy center গতিকে proton therapy protons পাছ কৰি কিনে ৰেডিয়েশ্যনৰ ৰেৰ জাগাত proton পাছ কৰি কিনে এনে ধৰণৰ এটা ফেচিলিটি আপোনালোকৰ কাৰণে নিৰ্মাণ কৰা হৈছে য'ত ইউটিলাইজেছ proton beams to treat cancers offering a highly precise and targeted radiation therapy গতিকে বেছি প্ৰিচাইজ হয় বেছি টাৰ্গেটেড হয় ৰেডিয়েশ্যন থেৰাপিৰ কিছুমান সাইড এফেক্টছ থকা বুলিও কয় স্কিনটো বাৰ্ন হৈ যায় বা জ্বলন পূৰণৰ বেছি এটা অনুভৱ এটা হয় গতিকে proton therapy center is the next state of the art facility for treating cancer right so গতিকে হেনে ধৰণৰ এটা ফেচিলিটি ইয়াতে আমাৰ নিৰ্মাণ কৰাৰ কথা এই বাজেটখনত পাতিছে আৰু তাৰে লগতে আপোনালোকে জানিব লাগে নৰ্থ ইষ্টৰ এইটো প্ৰথম proton therapy center হ'ব গোটেই ভাৰতবৰ্ষত অকল দুই ঠাই proton therapy center আছে মুম্বাই আৰু চেন্নাইত ঠিক আছে তো টাটা মেমৰিয়েল যি কেঞ্চাৰ চেণ্টাৰ আছে মুম্বাই আৰু এপ'লো চেন্নাইত খুব সম্ভৱ তো গতিকে গোটেই ভাৰতবৰ্ষৰ ভিতৰত তৃতীয়টো স্থান হ'বলৈ গৈ আছে আমাৰ গুৱাহাটী ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গতিকে এইটো আপোনালোকে জানিব লাগে তাৰে লগতে মই যে কৈ আছিলোঁ বেলেগ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ কাৰণে এইখিনি হ'ল তাৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চৰ কাৰণে কি কৰিছে মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চৰ কাৰণে আপোনালোকে 3খন নতুন মেডিকেল কলেজ চৰাইদেউ বিশ্বনাথ আৰু বঙাইগাঁৱত এইবাৰ 2026-27ত ইনগ্ৰেট হ'বলৈ গৈ আছে তাৰে লগতে আপোনালোকে জানিব লাগে যে গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ ইতিমধ্যে ইনগ্ৰেট কৰা হৈছে এই ফেব্ৰুৱাৰী শেষৰ ফালেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ইনগ্ৰেট কৰিছে কিন্তু আছে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আপোনালোকে জানে প্ৰথমখন মেডিকেল কলেজ আমাৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল কোৱা নাই দেই মেডিকেল কলেজ য'ৰ পৰা ডিগ্ৰী লাভ কৰি আপোনালোকে MBBS PG পাছ কৰিব পাৰে ডক্টৰ হ'বলৈ পাৰে গতিকে তেনেধৰণৰ কলেজ গুৱাহাটীত এখনে আছিলে কিন্তু এতিয়া আৰু এখন প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আপোনাৰ বিৰুবাৰী গুৱাহাটীত আৰম্ভণি হ'বলৈ গৈ আছে তাৰ লগতে 6খন নতুন মেডিকেল কলেজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে শিৱসাগৰ শ্ৰীভূমি তামুলপুৰ ধেমাজি মৰিগাঁও আৰু গোলাঘাটত আৰু তাৰে লগতে কাৰেণ্ট মেডিকেল কলেজেছ কেইখন আছে আপোনালোকে জানিবলৈ 13খন ফুল্লি ফাংচনেল GMC AMC TMC JMC যোৰহাট মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ SMC ঠিক আছে FAAMC ফাকুৰুদ্দিন আলী মেডিকেল কলেজ বৰপেটা ঠিক আছে এনে ধৰণৰ মই 6খন-5খনৰ নামটো ক'লোৱে কিন্তু মই বিচাৰোঁ যে আপোনালোকে 13খনৰ নাম মোক কমেণ্ট ছেকশ্যনত জনাওক যে 13খন কাৰেণ্টলি ফাংচনিং মেডিকেল কলেজ কি আছে এই বস্তুখিনি কিন্তু অকণমান জানাটো উচিত আপোনালোকে এজন অসমীয়া হোৱা স্বত্তে তাৰে লগতে ইনক্ৰিজিং MBBS চিটছ ফ্ৰম 1600 to 1700 মানে 1700 মেডিকেল MBBS চিটছ আমাৰ ইয়াতে ষ্টেটে ইছ্যু কৰিবলৈ গৈ আছে নেক্সট কামিং ফৰৱাৰ্ড এণ্ড 3 more colleges to be constructed এইখিনিতো আৰম্ভণি হ'বই আৰু তাৰে লগতে দৰং হোজাই আৰু হাইলাকান্দিতো আমাৰ মেডিকেল কলেজ অৱস্থিত কৰাৰ ইয়াতে নিৰ্মাণ কৰাৰ কথা চলিছে মেডিকেল ইকুইপমেণ্ট আপগ্ৰেড কৰিব এডিশ্যনেল CT এণ্ড MRI মেচিনছ CT স্কেন যি হয় বা MRI যিটো আমাৰ মেগনেটিক স্কেনছ হয় ৰবটিক চাৰ্জাৰী ইউনিটছ অফ আছাম মেডিকেল কলেজ এণ্ড শিলচৰ মেডিকেল কলেজ গতিকে ৰবটিক চাৰ্জাৰীৰ আজিকালি যিটো নতুন এটা প্ৰচেছ সেয়াও আমাৰ AMC ডিব্ৰুগড় আৰু SMCত আৰম্ভণি কৰাৰ কথা চলিছে ঠিক আছে ইয়াৰ লগতে আপোনালোকে জানিব লাগে যে ফেকাল্টি আৰু যি নাৰ্ছিং আমাৰ কৰ্মচাৰীসকল আছে তেওঁলোকৰ বাবেও এই কেবিনেটৰ বৈঠকত ফেব্ৰুৱাৰী 2025ৰ এটা নতুন কেৰিয়াৰ প্ৰগ্ৰেশ্যন যি আমাৰ ছেটআপ আছে হেতুক ৰিভেম কৰাৰ কথাও চলিছে কি কেৰিয়াৰ প্ৰগ্ৰেশ্যন হ'ব ইয়াতে আপোনালোকে জানিব লাগে ডাইনামিক এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন স্কিম ফৰ ফেকাল্টিজ এই ডাইনামিক কেৰিয়াৰ প্ৰগ্ৰেশ্যন এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো বুজিবৰ কাৰণে আপোনালোকে আগতে গোটেই মেডিকেল প্ৰচেছটো জানিব লাগিব যে এজন ডক্টৰ কেনেকৈ হয় আপোনালোকে জানেনে ফাইনেলি যে এজন প্ৰফেচাৰ হয় বা ডক্টৰ হয় কি ধৰণে হয় পোনপ্ৰথমে আপোনালোকে MBBS পাছ কৰিব লাগিব তাৰে পিছত আপোনালোকৰ বাবে 1 বছৰীয়া ইণ্টাৰ্ণশ্বিপ থাকে ঠিক আছে তাৰে পিছত MBBS পাছ কৰিবলৈ 4.5 বছৰ লাগে তাৰে পিছত 1 বছৰ আপোনাৰ মেণ্ডেটৰী ইণ্টাৰ্ণশ্বিপ থাকে তাৰে পিছত যদি আপোনালোকে ষ্টেট কোটাৰ থ্ৰু পাছ কৰিছে গভৰ্ণমেণ্ট মেডিকেল কলেজত পাছ কৰিছে তেনেহ'লে 1 বছৰ ৰুৰেল ছাৰ্ভিচ থাকে ঠিক আছে তাৰে পিছত আপোনালোকে PG কৰিব লাগে পোষ্ট গ্ৰেজুৱেশ্যন 3 বছৰৰ থাকে এই পোষ্ট গ্ৰেজুৱেশ্যনৰ পিছতো কমিউনিটি ছাৰ্ভিচ কৰিব লাগে আপোনালোকে কাৰণ কি ষ্টেটৰ ইনচেন্টিভাইজড আপোনালোকে খুব কম ফিজত পাছ কৰি কিনে এজন ডক্টৰ হ'বলৈ সক্ষম হৈছে এজন স্পেচিয়েলিষ্ট ডক্টৰ PG মানে কি পোষ্ট গ্ৰেজুৱেট মানে কি ধৰক MBBS মানে হৈছে এটা জেনেৰেলিষ্ট MBBS can treat any patient বাট নৰ্মেল বেমাৰখিনি কিন্তু তাৰে স্পেচিয়েলিটি যেতিয়া এটা ল'ব আপোনালোকে ধৰক মেডিচিন ইজ ইয়ৰ স্পেচিয়েলিটি বা পেডিয়াট্ৰিক্স ইজ ইয়ৰ স্পেচিয়েলিটি বা চাৰ্জাৰী ইজ ইয়ৰ স্পেচিয়েলিটি সেই বস্তুখিনি ইয়াতে PGত আহি পৰে ঠিক আছে
বেলেগ বেলেগ আছে, অৰ্থপেডিক্স আছে, বা বায়' আপোনাৰ বহুত বেলেগ বেলেগ ধৰণৰ মানে স্পেচিয়েলিটি আপোনালোকে ল'ব পাৰে গৈ কিনে। তাৰে পিছত এই পি জি পাছ কৰাৰ পিছতো জেনেৰেলি 1 বছৰৰ এই ৰুৰেলৰ নিচিনাকৈ অকণমান কিছুমান ছাবাৰ্বান এৰিয়াজত ছাৰ্ভ কৰাৰ এটা প্ৰণালী আছিল, যিটোক চাগে এতিয়া 2 বছৰ কৰাৰো কথা চলি আছে। আৰু তাৰে পিছতহে মানে এইটোক এছআৰশ্বিপ কৰিব লাগিব, এণ্ড দেন তাৰে পিছতহে আপোনালোকে এজন ৰেজিষ্ট্ৰাৰ হ'ব, গভৰ্ণমেণ্ট মেডিকেল কলেজত ৰেজিষ্ট্ৰাৰ হ'ব। আৰু ৰেজিষ্ট্ৰাৰ হৈ কৰ্মৰত হোৱাৰ পিছত এজন এছিষ্টেণ্ট প্ৰফেচাৰ হ'বলৈ সক্ষম হয়। মানে এটা খুবেই দীঘলীয়া যাত্ৰা। আপোনালোকে যদি গোটেই যাত্ৰাটোক কেলকুলেট কৰে, আপোনালোকে ভাবক MBBS, ইণ্টাৰ্ণশ্বিপ, ৰুৰেল, PG, এছআৰশ্বিপ, ৰেজিষ্ট্ৰাৰশ্বিপ, তাৰে পিছতহে এছিষ্টেণ্ট প্ৰফেচাৰ। ঠিক আছে, আৰু তাৰে পিছত এছ'চিয়েট প্ৰফেচাৰ এণ্ড দেন প্ৰফেচাৰ। আচ্ছা, এতিয়া হৈছিল কি বস্তুটো, এই ষ্টেগনেশ্যন হৈ আছিল। মানে ইয়ালৈকেতো ষ্টেগনেশ্যন নাই, বিকজ ইট ইজ মোৰ অৰ লেছ একাডেমিক, কিন্তু এছিষ্টেণ্ট প্ৰফেচাৰশ্বিপ পোৱালৈকে বা এছ'চিয়েট প্ৰফেচাৰশ্বিপ পোৱালৈকে এটা বহুত ডাঙৰ ষ্টেগনেশ্যন হৈ যায়, কাৰণ কি ভেকেঞ্চিজ নাথাকে। তো এছ'চিয়েট প্ৰফেচাৰ যদি কোনো ৰিটায়াৰ নহয় বা আপলিফ্ট নহয়, তেতিয়া ৰেজিষ্ট্ৰাৰজনক এছিষ্টেণ্ট প্ৰফেচাৰ কেনেকৈ পাতিব, বা এছিষ্টেণ্ট প্ৰফেচাৰজনক এছ'চিয়েট প্ৰফেচাৰ কেনেকৈ বনাব। কিন্তু চৰকাৰে কৈছে যে যিয়ে নহওক, যিটো বা নহওক, ভেকেঞ্চি থাকক নাথাকক, আপোনালোকে এটা এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন এতিয়া আমাৰ চৰকাৰী অনুষ্ঠান, চৰকাৰী হস্পিটেলসমূহত পাবলৈ সক্ষম হ'ব, চৰকাৰী মেডিকেল কলেজসমূহত পাবলৈ সক্ষম হ'ব। তো কৰিব কি, হয়তো এছ'চিয়েট প্ৰফেচাৰ যদি পদ খালীও নাই, যেনেকৈ ACS বা APSৰ এটা আপোনালোকে টাইম স্কেল প্ৰমোশ্যন পায়, টাইম স্কেলত আপোনাৰ ফাইনেন্সিয়েল বেনিফিটটো দি দিয়া যায় পদটো দিব নোৱাৰিলেও। গতিকে সেনেধৰণৰ এটা আপোনালোকে কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ মাধ্যমত এই মেডিকেল যি আমাৰ ছিষ্টেমটো আছে তাতেও লাভান্বিত হ'বলৈ পাৰিব। প্ৰথমটো কথা বুজি পাইছে। ছেকেণ্ডটো হৈছে স্পনচাৰ্ড কনফাৰেঞ্চেছ। গতিকে কৈছে অসমৰ মানে এইবিলাক কিয় কৰি আছে গম পাইছেনে, কাৰণ কি প্ৰাইভেট ছেক্টৰলৈ বেছি আমাৰ আগ্ৰহী এতিয়া। আপোনালোকে চাবচোন আশে পাশে ডক্টৰবোৰো চৰকাৰী হস্পিটেলত কাম কৰিবলৈ তেওঁলোকে বেছি আগ্ৰহী নহয়, কাৰণ কি এইবিলাক ধৰণৰ বহুত কথা আছে। কিন্তু তেওঁলোকে কয় যে নাই তাতকৈ প্ৰাইভেট হস্পিটেলত কাম কৰিম, পইচাও বেছি পাম, প্ৰমোশ্যনো পাম, গোটেইখিনি মেৰিট অৰিয়েণ্টেড হয়। গতিকে এইবিলাক চৰকাৰে চেষ্টা কৰিছে যাতে আমাৰ ভাল ভাল ডক্টৰখিনি চৰকাৰী হস্পিটেলতো কৰ্মৰত হৈ থাকক। স্পনচাৰ্ড কনফাৰেঞ্চেছ দুটাকৈ নেশ্যনেল কনফাৰেঞ্চ, অহা যোৱা থকা খোৱা গোটেইখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টে স্পনচাৰ কৰিব। এটা এছিয়ান ইয়েৰলি, মানে প্ৰত্যেক বছৰে আপোনালোকে 3টা কনফাৰেঞ্চ এটেণ্ড কৰিবলৈ, 2টা নেশ্যনেল কনফাৰেঞ্চ আৰু এটা এছিয়াৰ যিকোনো এখন দেশত ফ্ৰী অফ কষ্ট অসম চৰকাৰে স্পনচাৰ কৰিব, যিকোনো ডক্টৰ যোনে ষ্টেট গভৰ্ণমেণ্ট হস্পিটেলত কাম কৰি আছে। আৰু তাৰ লগতে এটা ইণ্টাৰনেশ্যনেল ট্ৰিপো দিব। ইণ্টাৰনেশ্যনেল ট্ৰিপ মানে ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চৰ কাৰণে ট্ৰিপ, অহা যোৱা থকা খোৱা গোটেইখিনি স্পনচাৰ্ড বাই অসম চৰকাৰ, কিন্তু এইটো প্ৰত্যেক 4 বছৰে হ'ব। ইয়াতে আপোনালোকে ইউৰোপ, আমেৰিকা, এছিয়াৰ বাহিৰৰো দেশত গৈ কিনে ট্ৰেইনিং ল'বলৈ পাৰিব। তাৰে ওপৰতো কোনোবাই যদি নিজৰ আপোন বাহন ল'ব বিচাৰে, ঠিক আছে, তো বাহনৰ যি ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো গভৰ্ণমেণ্টে পে' কৰিব, অসম চৰকাৰে পে' কৰিব। বাহনটোৰ যিটো মূলধন বা যিটো প্ৰিন্সিপাল, মানে অন ৰোড প্ৰাইচ, সেইটো আপোনালোকে দিব লাগিব, কিন্তু তাৰে ওপৰত যিটো ইণ্টাৰেষ্ট লাগে যদি লোন লয়, গতিকে এটা ইণ্টাৰেষ্ট ফ্ৰী লোন, ইণ্টাৰেষ্ট ফ্ৰী EMI পে' কৰি থাকিবলৈ পাৰিব নিজৰ গাড়ী যদি ল'ব বিচাৰে। ইজি হোম লোন ফেচিলিটি এণ্ড 7 নিউ নাৰ্ছিং কলেজেছ অলছ' প্ৰপ'জ টু শ্বৰ্টেজ অফ নাৰ্ছেছ। নাৰ্ছৰ যিটো মাত্ৰা কিমান লাগে জানেনে? WHO ৰিকমেণ্ডেশ্যন মতে 1:400। এইটো মানে 400জন পেচেণ্টৰ কাৰণে এজন নাৰ্ছ লাগে। মানে নাৰ্ছ টু পেচেণ্ট ৰেচিঅ' কিমান? ডক্টৰ টু পেচেণ্ট ৰেচিঅ' জানেনে? WHO ৰিকমেণ্ডেশ্যন মতে 1:1000। ঠিক আছে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন আমাৰ তাত আছে নাই। এইটো WHO ৰিকমেণ্ডেশ্যন মতে 1:400, মানে নাৰ্ছ বেছি লাগে, ডক্টৰ কম হ'লেও হ'ব। 1000জন পেচেণ্টৰ কাৰণে এজন ডক্টৰ লাগে, কিন্তু 400জন পেচেণ্টৰ কাৰণে এজনী নাৰ্ছ লাগে। ঠিক আছে, গতিকে এই বস্তুটো আপোনালোকে বুজিব লাগিব। তাৰে ওপৰতো আছাম এজ মেডিকেল টুৰিজম হাব ইতিমধ্যে হয়েই অসম। ঠিক আছে, বাংলাদেশৰ পৰা, নেপালৰ পৰা, ভূটানৰ পৰা বহুতো লোক অসমলৈ চিকিৎসা লাভ কৰিবলৈ আহে, কিন্তু সেইটোকে আমি আকৌ ৰিভেম্প কৰিব লাগিব, টপ হস্পিটেলছ মাতিব লাগিব। যেনেকৈ আমাৰ ইয়াতে এপ'ল' আছে, কিন্তু আই ডোণ্ট থিংক ইয়াতে মেক্স হস্পিটেল আছে, বা আই ডোণ্ট থিংক ইয়াতে আমাৰ ফৰ্টিছ আছে, ঠিক আছে, মেদান্তা হস্পিটেল, এইবিলাক যিবিলাক ডাঙৰ ডাঙৰ প্ৰাইভেট চেইনছ, এইবিলাক যদি আহি যায় আমাৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো বেটাৰ হ'ব, মেডিকেল টুৰিজম বেটাৰ হ'ব, কনচেচনেল ৰেটছত তেওঁলোকক আমি সুবিধা দিব লাগিব। আৰু আমাৰ যি আশা ৱৰ্কাৰ্ছ আছে, PM পোষণ কুকছ আছে, অংগনৱাড়ী লেবাৰাৰ্ছ আছে, তেওঁলোকৰো ইয়াতে যি ইনচেণ্টিভ আছে সেয়া বঢ়োৱাৰ কথা চলিছে। ইয়াৰ ওপৰতে মই আশা কৰিছোঁ আপোনালোকে নিউজটো বুজি পাইছে। এইটো মই এটা অভাৰভিউ দিলোঁ অসমৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত কি কি পদক্ষেপ আছে আৰু কি কি আগবাঢ়িবলৈ গৈ আছে। এনেকুৱাকৈ যদি আপোনালোকে বেলেগ ছেক্টৰো বিচাৰিছে, এডুকেশ্যন ছেক্টৰ হওক, টুৰিজম ছেক্টৰ হওক, ফিচাৰী ছেক্টৰ হওক, মই চেষ্টা কৰিম আনিবলৈ। যদি লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ভিত্তি কৰি এটা
প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ আপোনালোকে চেষ্টা কৰিব ইয়াৰ উত্তৰটো দিবলৈ আৰু এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যনো আছে SPM ষ্টুডেণ্টসকলে ইয়াৰে মূল্যায়ন বা ইভালুৱেশ্যন আমাৰ পৰ্টেলত যদি ছাবমিট কৰে তেতিয়া পাবলৈ সক্ষম হ'ব নেক্সট যিটো বাতৰি এই বাতৰিটো একচুৱেলি মই আজি ইয়াতে বৰ বেছি কভাৰ কৰিব নিবিচাৰিম কাৰণ কি ৰিপিটেশ্যন এতিয়া আচ্ছা মই আৰু এটা কথা কৈ আছোঁ এতিয়া লাহে লাহে ন আপোনালোকে মোৰ লগত যদি জড়িত হৈ আছে আৰু প্ৰথম দিনৰ পৰা যদি মোৰ অসম বিশেষ চাই আহি আছে এই জানুৱাৰীৰ পৰা মই আপোনালোকৰ বাবে প্ৰতিশ্ৰুতি লৈছিলোঁ যে আপোনালোকক প্ৰত্যেকটো মই অসমীয়া বাতৰি অসম বা নৰ্থ ইষ্টৰ বাতৰি সহজ কৰি তুলিম গতিকে জানুৱাৰীৰ পৰা মই এদিনো মিছ নকৰাকৈ আপোনালোকৰ কাৰণে এনেধৰণৰ বাতৰি লৈ আহি আছোঁ এতিয়া আপোনালোকে লাহে লাহে দেখিব যে বাতৰি ৰিপিট হৈ আছে ইয়াৰে উদাহৰণটোৱে এই বাতৰিটো এতিয়া আহিছে হা দিছ ইজ হিন্দুত এইটো হিন্দুত আহিছে এইটো ইণ্ডিয়ান এক্সপ্ৰেছত আহিছে আপোনালোকে যদি পঢ়ে ঠিক আছে এই যাওক 17 মাৰ্চ তাৰিখে এইটো বাতৰি আহিছিলে হা আপোনালোকে চাব পাৰে কিন্তু এই বাতৰিটো চাওক আগতেও আহিছিলে ঠিক আমাৰ যি 5th BTR একৰ্ড ডে চেলিব্ৰেট হৈছিলে আৰু এই বাতৰিটো মই আগতেও 28 জানুৱাৰীৰ দিনাখনৰ অসম বিশেষটোত আমাৰ কভাৰ কৰি থৈছিলোঁ গতিকে এই বাতৰিটো 5th বড়ো একৰ্ড কি হয় গোটেই বড়ো একৰ্ড নট জাষ্ট 5th বড়ো একৰ্ড ডে ঠিক আছে আপোনালোকে 5th বড়ো একৰ্ড ডে মানে কি এইটো 3rd বড়ো একৰ্ড BTR একৰ্ড 2020 তাৰ আগত আৰু দুটা বড়ো একৰ্ড হৈছিলে তিনিওটা বড়ো একৰ্ড পঢ়াইছোঁ 5th বড়ো একৰ্ড ডে মানে 2020ৰ পৰা আজি 25 হ'ল গতিকে পঞ্চম যি বাৰ্ষিকী সেয়াও চেলিব্ৰেশ্যনৰ বিষয়ে মই গোটেইখিনি পঢ়াইছিলোঁ গতিকে লাহে লাহে আপোনালোকে যদি জড়িত হৈ যাই আছে বা ৰেগুলাৰলি চাই যাই আছে দেখিব যে কিছু বাতৰি ৰিপিট হোৱা আৰম্ভ হৈ গৈছে এইটো এটা খুবেই ভাল খবৰ গতিকে মই অনুৰোধ কৰিম যে এই গোটেই বড়ো পিচ একৰ্ড যদি আপোনালোকে নাজানে এই বাতৰিটো চাওক গৈ মোৰ ক্লাছটো চাওক গৈ আগতে ঠিক আছে এই ক্লাছটোত আছে আৰু এই ক্লাছটোত মই আগতে লৈ থৈ দিছোঁ আৰু আজিৰ যিটো বিশেষ বাতৰি যিখিনি প্ৰগ্ৰেছ হৈছে এইটো বিশেষভাৱে বাতৰিটো এই কাৰণে আহিছে কাৰণ কি আপোনালোকে জানে যোৱা সপ্তাহতে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমলৈ আহিছিলে আৰু তেওঁ বড়োলেণ্ডৰ বিষয়ে কিছু কথা কৈছিলে গতিকে সেই বাতৰিখিনি শেহতীয়া যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি মই কথা আপোনালোকক জনাই দিওঁ অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে বড়ো টেৰিটৰী ৰিজনত যি আমাৰ প্ৰগ্ৰেছ হৈছে একৰ্ডৰ ইমপ্লিমেণ্টেশ্যনৰ বা পিচ প্ৰচেছৰ সেইটো খুবেই এটা মানে উল্লেখযোগ্য পদক্ষেপ আৰু উল্লেখযোগ্য progression 82% of the work has been completed and the remaining 18% will be finished within 2 years 2 বছৰৰ ভিতৰত বাকিখিনিও কমপ্লিট হৈ যাব আৰু ইয়াতে কি কি হৈছে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইয়াতে আপোনালোকে যদি জানে চাওক এনকাৰেজ চাওক ইয়াতে বেচিক্যালি কিছুমান বড়ো স্কুলছ ঠিক আছে স্কুলছৰ ৰিভেম্প বড়োলেণ্ডত আমাৰ হস্পিটেল নিৰ্মাণৰ কথা মই অলপ আগতে ক'লোঁ ঠিক আছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কথা পাতিছে ঠিক আছে আৰু কি ধৰণে আমি তাতে শিক্ষা আৰু স্বাস্থ্যৰ ব্যৱস্থাটো আগুৱাই নি আৰু আমাৰ খেলুৱৈসকলকো তাতে এটা মঞ্চ প্ৰদান কৰোঁ যাতে তেওঁলোকে ভাৰতীয় পৰ্যায়ত নহয় গোটেই বিশ্বৰ এটা মঞ্চত তেওঁলোকে ভাল কাম বা ভাল খেল দেখুৱাই প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে বড়োলেণ্ডলৈ গৌৰৱ কঢ়িয়াই আনে গতিকে আপোনালোকে এই বস্তুটো চাব লাগিব বড়ো youth to prepare for 2036 Olympics which is proposed to be held in Ahmedabad. Assam Chief Minister also attended a special guest assured full support to BTR's overall development and announced কৰিলে 8,000 বা 10,000 কৈ বড়ো youth will also perform traditional dances of Bagarumba and Bardi Sikhla গতিকে এই বাগৰুম্বা আৰু বাৰ্দি চিখলাৰ বিষয়েও মই আজিৰ অসম বিশেষতে শেষৰ ফালে ডিছকাছ কৰিবলৈ গৈ আছোঁ গতিকে বড়ো স্কুলছ আপোনালোকে এই আৰ্টিকেলটো যদি পঢ়ে মই আপোনালোকক বিশেষভাৱে ক'ব বিচাৰিম যে যি আমাৰ বড়ো স্কুলছ আছে ঠিক আছে বড়ো স্কুলছবিলাক আমি ডেভেলপ কৰিম তাৰে লগতে আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কথা পাতিছোঁ আৰু আমি বড়ো খেলুৱৈসকলকো এটা মঞ্চ দিয়াৰ ইয়াতে কথা বা পদক্ষেপ আগবঢ়াইছোঁ বাকী বিশেষ আপোনালোকে এই ক্লাছটো চালে বুজি পাবলৈ সক্ষম হ'ব এনেধৰণৰ আমাৰ বড়ো এথলিটছৰ কথাও আপোনালোকে জানিব লাগিব অপূৰ্ণ নাৰ্জাৰী যোনে আমাৰ ফুটবল খেলে ঠিক আছে যমুনা বড়ো যোনে বক্সিং কৰে আৰু তেখেতৰ লগতে আমাৰ অংকুশিতা বড়ো ঠিক আছে গতিকে এনেধৰণৰ আপোনালোকে এথলিটছৰ উল্লেখ কৰিব লাগে আচ্ছা নেক্সট বাতৰিটো হৈছে অসমৰ ৱৰ্ক কালচাৰৰ বিষয়ে চাওক মই এইটো বাতৰি খুবেই ইণ্টাৰেষ্টিং পালোঁ আমাৰ অৰূপ কুমাৰ দত্ত ছাৰে লিখিছে আৰু মই ক'ব বিচাৰিম যে ইয়াতে যি অপিনিয়ন দিয়া গৈছে বা যি মন্তব্য দিয়া গৈছে সেয়া মোৰ মন্তব্য নহয় কিন্তু এডিটৰজনৰ লিখকজনৰ মন্তব্য ঠিক আছে গতিকে বুজিবলৈ চেষ্টা কৰক কি জানি আপোনাৰ এছে বা এথিক্সত অলপ সহায় কৰে অসমৰ ৱৰ্ক কালচাৰৰ বিষয়ে মই অকণমান তথ্য ক'ব বিচাৰিম চাওক কিছুদিন আগতে এজন সাংসদে মই নাম ল'ব নিবিচাৰিম TMCৰ সাংসদ আছিল আপোনালোকে নিউজ পঢ়িছিলে চাগে বাট তাৰে আগতেও বহুতো লোকে অসমক দ্য লেণ্ড অফ লাহে লাহে বুলি মানে ৰেফাৰ কৰে বা এনেধৰণে মানে আমাক
উল্লেখ কৰে যে আমি এনেকুৱা এটা জাতি বা এনেকুৱা এটা ঠাই যোনে কামবোৰ বৰ লাহে লাহে কৰে তাৰে বেলেগ বেলেগ কাৰণো আছে এটা কাৰণ এয়াও হয় যে আমাৰ যি ক্লাইমেট হয় ইটছ এ ভেৰি হিউমিড ক্লাইমেট গতিকে এই ক্লাইমেটটোতে এটা এলেহুৱামি সোমাই আছে বুলি কোৱা হয় কিন্তু যিটো বা নহওক সেইবোৰতো আৰু বাহানা হ'ব নোৱাৰে হোৱাট ডাজ দ্য হাৰ্ড ফেক্টছ এণ্ড ষ্টেটিষ্টিক্স চে সেই বস্তুটো আমি অলপ চাবলৈ চেষ্টা কৰোঁ গতিকে আমাৰ যি ইকনমিক এডভাইজৰী কাউন্সিল ৰিপৰ্ট আছিল তাৰে মতে অসম এণ্ড নৰ্থ ইষ্ট ষ্টেটছ লোৱাৰ ৱৰ্কিং আৱাৰ্ছত ইয়াতে ভুক্তভোগী হৈ দেখুওৱা হৈছে গতিকে আপোনালোকে যদি ৱৰ্কিং আৱাৰ ষ্টেটিষ্টিক্স চাই গুজৰাট পাঞ্জাৱ বা মহাৰাষ্ট্ৰত আ ছিগনিফিকেণ্ট পাৰ্চেণ্টেজ অফ পিপল ৱৰ্ক অভাৰ 70 আৱাৰ্ছ এ উইক মানে সপ্তাহটোতো 7 দিন কাম নকৰে 7 দিন যদি কাম কৰিলে হয় মানে প্ৰত্যেক দিনা 10 ঘণ্টাকৈ কাম কৰিছে মানে 70 ঘণ্টা মানে 10 ঘণ্টাকৈ সপ্তাহটোত কিন্তু 7 দিনটো কোনো কাম নকৰে হয়তো 6 দিন কাম কৰে বা 5 দিন কাম কৰে গতিকে 10 ঘণ্টাতকৈও বেছি কাম কৰা এনেকুৱা আমাৰ উদাহৰণ আছে বেলেগ ৰাজ্যত অন্য ৰাজ্যত ভাৰতৰ ভিতৰতে আৰু ভাৰতৰ যদি আপোনালোকে এভাৰেজটো চাই এভাৰেজ ৱৰ্কিং আৱাৰ্ছ ইন ইণ্ডিয়া ইজ 7 আৱাৰ্ছ পাৰ ডে 7 আৱাৰ্ছ পাৰ ডে 6 দিন যদি কাম কৰিছে আপোনালোকে ঠিক আছে তেনেহ'লে 42 আৱাৰ্ছ আপোনালোকে দেখিব পাৰে উইকত কিন্তু অসমত আমাৰ দেখুওৱা হৈছে যে 5.5 ঘণ্টাহে কাম কৰে প্ৰত্যেক দিনা মাত্ৰ 5.5 ঘণ্টাহে এজন এভাৰেজ অসমীয়াই অসমত থাকি 5.5 ঘণ্টাহে কাম কৰে এতিয়া বেলেগ বেলেগ ষ্টেণ্ডাৰ্ডছ মতে কি হয় আমি পোনপ্ৰথমে লয়ে কি কয় চাবলৈ যাওঁ গতিকে ল মানে মই কি বুজাইছোঁ ফেক্টৰীজ এক্ট 1948 এণ্ড শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্ট SEA ঠিক আছে এই দুটা এক্টে ৰুলছ আমাৰ নিৰ্ধাৰণ কৰে যে কিমান কাম কৰিব লাগে গতিকে ইজ নট মোৰ দেন কৈছে যে ষ্টেণ্ডাৰ্ড ৱৰ্কিং আৱাৰ্ছ ইন ইণ্ডিয়া ইজ নট মোৰ দেন 9 আৱাৰ্ছ পাৰ ডে গতিকে প্ৰত্যেক দিনা যদি আপোনালোকে 9 ঘণ্টাকৈ কাম কৰিছে বা 48 আৱাৰ্ছ ইন এ উইক ঠিক আছে গতিকে 48 আৱাৰ্ছ গোটেই সপ্তাহটোত মানে আপোনালোকে 48 আৱাৰ্ছ কাম কৰিছে কোনোবা দিনা কম বেছি হ'ব পাৰে বা প্ৰত্যেক দিনা যদি আপোনালোকে 9 ঘণ্টাৰ এটা এভাৰেজ মেইনটেইন কৰিছে তেনেহ'লে আপোনালোকৰ সপ্তাহটো এটা নিয়মিত হিচাপত চলিছে আমাৰ যি কানুনে কৈছে কিন্তু ইয়াতে আমাৰ কি কৈছে 70 ঘণ্টা পাৰ কৰি গৈছে কিছুমান ৰাজ্যই আৰু আপোনালোকে সেইবাবেই দেখা পাইছে গুজৰাটৰ যি আমাৰ ডেভেলপমেণ্ট বা মহাৰাষ্ট্ৰ যি ইকনমিক কেপিটেল হৈ এটা নিজৰ ৰূপত ৰূপান্তৰ হৈছে গতিকে সেইবোৰৰ মানে পিছত আঁৰত আছে বহুতো কষ্টৰ ইয়াতে কাহিনী গতিকে দিছ ইনক্লুডছ অ মেণ্ডেটৰী 1 আৱাৰ ৰেষ্ট অৰ মিল অলছ' গতিকে ইয়াতে মিল এণ্ড ব্ৰেকছো সোমাই আছে আৰু যদি গোটেই ৱৰ্ল্ড লং আৱাৰ্ছ কোনে কোনে কাম কৰে বিশ্বৰ যদি উদাহৰণ চাই জাপানত আপোনালোকে চাই যে জাপানিজ ৱৰ্কিং 50 আৱাৰ্ছ অৰ মোৰ মানে পাৰ্চেণ্টেজ অফ জাপানিজ ৱৰ্কিং 50 অৰ মোৰ আৱাৰ্ছ ইন এ উইক ইজ হায়াৰ দেন আদাৰ ডেভেলপ কাণ্ট্ৰিজ মানে 50 ঘণ্টাতকৈও বেছি কোনে কোনে কাম কৰিছে আমাৰ এতিয়া 48 ঘণ্টা কৈছে গতিকে 48 ঘণ্টাটো বাদ দিয়ক 50 ঘণ্টাতকৈ 22% জাপানিজ ৱৰ্ক মোৰ দেন 50 আৱাৰ্ছ 19% কোৰিয়ানছ ৱৰ্ক মোৰ দেন 50 আৱাৰ্ছ 13% UK যিবিলাক মানুহ আছে ব্ৰিটিছাৰ্ছ আছে তো তেখেতসকলেও বেছি কাম কৰে এনেধৰণে আপোনালোকে অন্য দেশৰো উদাহৰণস্বৰূপে চাব পাৰে গতিকে অসমে ইয়াৰ পৰা কি শিকিব পাৰে আপোনালোকে লিখিব পাৰে এছে বা হেৰিত যে আমি ঠিক আছে আমি বেচিক যিটো মিনিমাম হয় সেইটো ছেটিছফাই কৰা নাই 5.5 ঘণ্টা কাম কৰোঁ বাট লয়ে কয় যে 9 ঘণ্টা কাম কৰিব লাগে আৰু দ্বিতীয় কথা হৈছে যে অসমখনক যদি আমি আগুৱাই নিব লাগিব তেনেহ'লে এনেকুৱা ডেফিনেশ্যনছৰো ওপৰত কিজানি আমি কাম কৰিব লাগিব কাৰণ কি অন্য ৰাজ্যসমূহে আমাৰ ইতিমধ্যে আগত গুচি গৈছে ইয়াতে কি চেঞ্জিং টাইমছ কি হৈছে আপোনালোকে জানে যে চেলেঞ্জেছ ফেচড বাই এণ্টাৰপ্ৰিনৰ্ছ মানে কি ধৰণে কাম কৰিলে আমি তেওঁলোকক আৰু আগবঢ়াই নিব পাৰোঁ আৰু কিয় আমাৰ ধৰক সেই এনভাইৰনমেণ্টটো আমি দিব পৰা নাই ইয়াতে কিছুমান ছ'চিয়েল এণ্টাৰপ্ৰিনৰশ্বিপৰ কথাও আহি পৰে বা চৰকাৰী ছাপৰ্টৰ কথা আহিব পাৰে স্কেৰচিটি অফ গভৰ্ণমেণ্ট ছাপৰ্ট কাম কিয় নকৰে অসমীয়া মানুহে মটিভেশ্যনটো লাগিব ন গতিকে গভৰ্ণমেণ্টে যদি সেই ছাপৰ্ট সেই ফেচিলিটি সেই ইক'চিষ্টেমটো নিদিয়ে তেনেহ'লে কিয় কৰিব বা মেল ফাংচনিং অফ ছাপৰ্টিভ ইনষ্টিটিউশ্যনছ ক্ৰিয়েটিভ থিংকিঙৰ অভাৱ কমাৰ্চিয়েল ভায়েবিলিটিয়ে নাই বিজনেছবিলাকৰ মাটিৰ দাম ইমান পেট্ৰলৰ দাম ইমান যে আমি বিজনেছ কৰিবলৈ সক্ষমে নহয় ভায়েবলে নহ'ব তেনেহ'লে আমি নকৰোঁৱে ছেটিং ভেলিউ আৰু তাৰে লগতে স্কেৰচিটি অফ কম্পিটেণ্ট মেন পাৱাৰ ইনচাফিচিয়েণ্ট কেপিটেল গতিকে এনেধৰণৰ বহুতো কথা আহি পৰে যেতিয়া আমি এই এণ্টাৰপ্ৰিনৰশ্বিপৰ বা কাম কৰাৰ এটা ইক'চিষ্টেম সেইটোৰ বিষয়ে কথা পাতিবলৈ লওঁ তাৰ লগতে ইনক্ৰিজিং মাইগ্ৰেশ্যন অফ SMEs ৱৰ্কাৰ্ছ আমি যিখিনি স্কিল বা ভাল আমাৰ টেলেণ্টেড
লোক আছে তেওঁলোক কিন্তু অসমত নাথাকি বাহিৰলৈ কাম কৰিব দিল্লীলৈ যায় বেংগলোৰলৈ যায় গতিকে এই গোটেইখিনি বস্তু জড়িত হৈ আছে আমি কম কাম কৰিছোঁ আমি ইক'চিষ্টেম ডেভেলপ কৰিব পৰা নাই আমাৰ চৰকাৰী ছাপৰ্ট নাছিলে এটা সময়ত আৰু সেইবাবে বহুতো লোক কিজানি বাহিৰলৈ গৈ কিনে আমাৰ সেই ইক'চিষ্টেমটো নিৰ্মাণ কৰাটো সহায় হোৱা নাই ইয়াতে আমি কৰিব কি লাগিব গতিকে চৰকাৰে বহুতো পদক্ষেপ মই ইতিমধ্যে মই কিছুমান উল্লেখযোগ্য পদক্ষেপৰ নাম ক'ম কিন্তু তাৰে মেইন যিখিনি বস্তু ডিছকাশ্যন আছিলে বাজেট বা ইকনমিক ছাৰ্ভেত মই ইতিমধ্যে কৰিছোঁ ইয়াতে উল্লেখযোগ্য জীৱন প্ৰেৰণা স্কিম আপোনালোকে জানে ছাপৰ্ট কৰিব গ্ৰেজুৱেট যিবিলাক আমাৰ যিকোনো গ্ৰেজুৱেট 2025ত যিসকলে গ্ৰেজুৱেশ্যন ডিগ্ৰী লাভ কৰিব তেওঁলোকক 2,500 টকা পাৰ মান্থ 1 বছৰৰ কাৰণে দিয়া যাব যাতে তেওঁলোকে নিজৰ সেই স্কিল ডেভেলপমেণ্টত কামখিনি লগাব পাৰে আত্মনিৰ্ভৰ অসম অভিযান আছে তাৰে ওপৰতে স্মল টি গ্ৰোৱাৰ্ছ আৰ চেলেঞ্জিং ডমিনেন্স অফ কেপিটেলিষ্ট টি লিডাৰ্ছ তাৰে কাৰণে এডভান্টেজ অসম 2.0 নিচিনা সামিট যাতে আমি ইয়াতে এটা ইক'চিষ্টেম ডেভেলপ কৰিব পাৰোঁ গ্ল'বেল লিডাৰ্ছক আনিব পাৰোঁ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপ কৰিব পাৰোঁ সেই ৱৰ্কিং কেপিটেলটো দিব পাৰোঁ তাৰে লগতে আপোনালোকে জানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া গৈছে 5,000 টকাকৈ প্ৰত্যেকজন টি গাৰ্ডেন চাহ বাগিচাৰ লেবাৰৰক বা তাৰে লগতে আপোনালোকে জানে প্ৰফেচনেল টেক্স ইয়াতে 15,000 টকালৈকে যিসকলে অৰ্জন কৰি আছে বা যিসকলে ইনকাম লৈ আছে তেওঁলোকক টেক্স ফ্ৰী প্ৰফেচনেল টেক্সৰ পৰা ফ্ৰী কৰাই দিছে গতিকে এনেধৰণৰ বহুতো পদক্ষেপ আছে মই পদক্ষেপবোৰ ইয়াতে ডিছকাছ কৰিবলৈ যোৱা নাই বাছ মোৰ এই ফেক্টটো ইণ্টাৰেষ্টিং লাগিলে সেইটো কাৰণে মই এই ডেটাটো আপোনালোকক কোট কৰিবলৈ ইয়াতে আনিছিলোঁ ইয়াৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব আপোনালোকে যদি পাৰে উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ তাৰে ওপৰতে কেইটামান সৰু সৰু বাতৰি আছে 13 তিৱা সাহিত্য সভা কনফাৰেঞ্চ মৰিগাঁৱত হোষ্ট কৰিবলৈ হৈছে আৰু তাতে আপোনালোকে জানিব লাগে যে ইয়াতে 21 পৰা 23 মাৰ্চৰ ভিতৰত এই মৰিগাঁও জিলাত তিৱা সাহিত্য সভাৰ কনফাৰেঞ্চ অৱস্থিত হৈছে ইয়াতে কি হ'বলৈ গৈ আছে প্ৰিলিমছ পইণ্টাৰ হিচাপে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট ছভিনিৰ টাইটেল চাৰাং এণ্ড মেগাজিন থোৰাং ঠিক আছে এটা ছভিনিৰ ৰিলিজ কৰা যাব উন্মোচন হোৱা যাব চাৰাং আৰু থোৰাং ইন দ্য তিৱা লেংগুৱেজ তাৰ লগতে কালচাৰেল এক্সিবিশ্যন হৈছে ইয়াতে তিৱাৰ আপোনালোকে জানিব লাগে যে 1500 তিৱা আৰ্টিষ্ট উইল পাৰফৰ্ম ট্ৰেডিশ্যনেল তিৱা বড়োত ডান্স এই যিটো তেওঁলোকৰ এটা ট্ৰেডিশ্যনেল ডান্স সেই ডান্সটো ইয়াতে পাৰফৰ্ম কৰা যাব তিৱা বড়োত ডান্স এইটো নাম আপোনালোকে মনত ৰাখিব চাৰাং এণ্ড থোৰাং ঠিক আছে তাৰে লগতে আপোনালোকে জানিব লাগিব যে নিউলি ইলেক্টেড প্ৰেচিডেণ্ট হৰসিং খোলাৰ সাহিত্য একাডেমী এৱাৰ্ডি উইল ফৰ্মেলি টেক চাৰ্জ গতিকে এখেতে ঠিক আছে তেওঁৰ নাম হৈছে হৰসিং খোলাৰ তেখেতে এই যি সাহিত্য সভা তিৱা সাহিত্য সভা তাৰে প্ৰেচিডেণ্টশ্বিপটো তেওঁ ইয়াতে একচেপ্ট কৰিব তাৰ লগতে যি আমাৰ হিষ্টৰিকেল আপোনালোকে যদি এই ষ্টেচুটো দেখিছে বা বাৰেপতি বাতৰিসমূহতো এই ষ্টেচুটো আপোনালোকে দেখা পাইছে যে ষ্টেচু ইজ অফ বীৰ জঙাল বালাহু ঠিক আছে এটা লেজেণ্ডৰী তিৱা ৱাৰিয়াৰ আছিলে গতিকে ইয়াৰে ওপৰতো কালচাৰ পইণ্ট অফ ভিউ এটা প্ৰশ্ন আহি যাব পাৰে মেইনছ বা প্ৰিলিমছত গতিকে আহকচোন বীৰ জঙাল বালাহুৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ জঙাল বালাহু ৱাজ দ্য ছান অফ কিং আৰিমাত্তা a Tiwa king and Jongal Balahu set up his temporary capital at a site এটা এনেকুৱা সাইট তেওঁ সাইটত এটা মানে তেওঁ ৰাজধানী অৱস্থিত কৰিছিলে য'ত enemies by constructing a high embankment overnight মানে ৰাতাৰাতৰ ভিতৰত ৰাতিৰ ভিতৰতে এম্বেকমেণ্ট তাতে হাই এম্বেকমেণ্ট এটা কনষ্ট্ৰাক্ট কৰি তাতে এটা কেপিটেল এষ্টাব্লিছ কৰিছিলে আৰু তেওঁ কোৱা যায় যে তেওঁৰ যি ফিজিকেল প্ৰৱেছ বা পাৱাৰ মানে অসীম আছিলে আৰু সেইবাবে সেই জেগাটুকুৰকে এতিয়া জঙাল বালাহু গড় বুলিও কোৱা হয় এটা গড় তেওঁ মানে এষ্টাব্লিছ কৰিছিলে যাতে শত্ৰুসকলে আহি কিনে সহজে এই তিৱা কেন্দ্ৰটোত আহি কিনে আটাক কৰিব নোৱাৰে ষ্টেচু অফ দ্য গ্ৰেট তিৱা কিং ব্ৰেভ ৱাৰিয়াৰ জঙাল বালাহু ৱাজ ইৰেক্টেড এট জঙাল বালাহু গড় এণ্ড ইট ইজ লোকেটেড ক'ত আছে 25 কিলোমিটাৰ ৱেষ্ট অফ নগাঁও ঠিক আছে নগাঁৱৰ পৰা 25 কিলোমিটাৰ ৱেষ্টৰ ফালে আছে গতিকে এই বাতৰিটোৰ পৰা আপোনাৰ এইটোৰ ওপৰত নিউজ আহিব পাৰে বীৰ জঙাল বালাহু তাৰে ওপৰত আপোনাৰ যি সাহিত্য একাডেমীৰ এৱাৰ্ডি নতুন প্ৰেচিডেণ্ট এপইণ্ট হৈছে আৰু তাৰ লগতে আপোনালোকৰ এই যি বুককেইখন উন্মোচন হ'বলৈ গৈ আছে নেক্সট বাতৰিটো হৈছে ডিমাইজ অফ এটা খুবেই প্ৰমিনেণ্ট পাৰ্চনেলিটি অসমৰ আমাৰ ডক্টৰ লক্ষ্যহীৰা দাস আমাৰ মাজত আৰু নাই গতিকে তেওঁ দেহ ত্যাগ কৰিছে আৰু তেখেতৰ বিষয়ে আপোনালোকে অলপমান জানি থোৱাটো উচিত কাৰণ কি পাৰ্চনেলিটি বেছ কুৱেশ্যন আমি দেখিবলৈ প্ৰিলিমছত বহুতবাৰ পাইছোঁ গতিকে ডক্টৰ লক্ষ্যহীৰা দাস ৱাজ এ নোটেড ছ'চিয়েল ৱৰ্কাৰ এডুকেশ্যনিষ্ট পয়েট এণ্ড জাৰ্নেলিষ্ট ঠিক আছে তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ HODও আছিলে গতিকে সেই বিষয়েও আমি ইয়াতে পাতিবলৈ গৈ আছোঁ আৰু তেওঁৰ যি এই মৃত্যু হৈছে তাতে আপোনালোকে দেখা পাইছে কি কিমান ডাঙৰ ডাঙৰ মানুহে ইয়াতে দুখ প্ৰকাশ কৰিছে গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য চিফ মিনিষ্টাৰ এডুকেশ্যন মিনিষ্টাৰ কালচাৰেল এফেয়াৰ্ছ মিনিষ্টাৰ গতিকে বহুতো লোকে তেওঁৰ
এই যি অসম বা অসমীয়া জাতিটোৰ প্ৰতি বা অসমখনৰ প্ৰতি যি তেওঁৰ অৱদান তাক স্বীকৃতি দিছে গতিকে কি আছিলে তেওঁৰ অৱদান আহকচোন যাওঁ জানিবলৈ চেষ্টা কৰোঁ ৰিটায়াৰ্ড ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটি হেড অফ ডিপাৰ্টমেণ্ট এডুকেশ্যন ইন 1993 গতিকে তেওঁ ডক্টৰেল ডিগ্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই লাভ কৰিছিলে বিচাইডছ বিং এন এডুকেশ্যনিষ্ট অফ ৰেপিউট ডক্টৰ লক্ষ্যহীৰা দাস ৱাজ অ মাল্টিফেচেটেড জিনিয়াছ ঠিক আছে লিৰিচিষ্ট আছিল ছিংগাৰ আছিলে আৰু তেওঁ অথৰো আছিলে যেনেকৈ এই কিতাপবোৰৰ নাম কিন্তু প্ৰিলিমছত সোধা মই দেখিছোঁ এনেধৰণৰ ঠিক আছে যেনেকৈ প্ৰথমা গীতাৰ্ঘ্য ঠিক আছে লক্ষ্মণীৰাৰ গীত প্ৰাণৰ মুক্তিধাৰা তাপসী ঠিক আছে প্ৰাণগংগা সূৰ্য আৰু সাগৰৰ সাধু গতিকে এনেধৰণৰ কিতাপবিলাকৰ আপোনালোকে নামটো অলপমান মনত ৰখাটো উচিত তাৰ লগতে শ্বি অলছ' হেড দ্য ৰেয়াৰ ডিষ্টিংশ্যন হেভ বিন ৰেকগনাইজ এজ অল ইণ্ডিয়া ৰেডিঅ' ইন 1948 এজ দ্য ফাৰ্ষ্ট এণ্ড অনলি এছামিজ ৱুমেন লিৰিচিষ্ট কম্প'জাৰ ছিংগাৰ ৱাইল শ্বি ৱাজ এ ষ্টুডেণ্ট গতিকে ছাত্ৰ অৱস্থাতে তেওঁ যেতিয়া এজন নিজে ছাত্ৰী হৈ আছিলে গতিকে তেতিয়াই তেওঁ লিৰিচিষ্ট কম্প'জাৰ এণ্ড ছিংগাৰ আছিলে প্ৰথমজন অসমীয়া মহিলা ৰূপে তাৰ লগতে তেওঁ কি বঁটা পাইছে শিল্পী বঁটা পাইছিলে অসম গভৰ্ণমেণ্টৰ দ্বাৰা 2003 বৰ্ষত আমল প্ৰভা দাস যি আমাৰ এৱাৰ্ড আছিলে 2011ত পাইছে সংগীত নাটক একাডেমীৰ বঁটা পাইছে তেওঁ 2022 বৰ্ষত আৰু ডক্টৰ দাস ৱাজ অলছ' কনফাৰ্ড দ্য বসন্তী বৰদলৈ এৱাৰ্ড বাই অসম সাহিত্য সভা বিচাইডছ বিং অনাৰ্ড উইথ দ্য টাইটেল অফ সংগীতাচাৰ্য ইন 1995 এই এৱাৰ্ডছখিনিও আহিব পাৰে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো দিবলৈ তাৰে ওপৰত আপোনালোকে নেক্সট বাতৰিটো জানিব লাগিব আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰটো শ্বিফ্ট হৈছে ঠিক আছে এইটো আইজল বেছ নিউজ হয় কিন্তু আপোনালোকে মই ভাবিলোঁ যে অসম ৰাইফলছ বা আছাম ৰাইফলছ যিহেতু আছে আপোনালোকে অকণমান ইতিহাসটো জানি থোৱাটো উচিত হৈছে কি এতিয়া আপোনালোকে জানিব লাগে যে আইজল ৱাজ লং টাইম ডিমাণ্ড আছিলে এটা যে অসম ৰাইফলছৰ যি হেডকোৱাৰ্টাৰ আছিলে হাৰ্ট অফ আইজলত আছিলে সেইটো জোখাওচাং এটা নামৰ জেগাত 15 কিলোমিটাৰ ইষ্ট অফ আইজলত ৰিএষ্টাব্লিছ কৰা গৈছে তাতে শ্বিফ্ট কৰা গৈছে কিয় কৰিছে দ্য চেৰিমনিয়েল ৱাজ মাৰ্কড বাই আমাৰ যি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছিলে তেখেতে এইটো কৰিলে আৰু ছিগনিফিকেঞ্চটো কি হ'ব লং ষ্টেণ্ডিং ডিমাণ্ড অফ মিজোৰামছ পিপল ফুলফিল চাওক আইজল এটা চেণ্ট্ৰেল এৰিয়া হয় মিজোৰামৰ আৰু তাৰে মাজতে যেতিয়া এটা আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰ তাতে আছে মানে ইট শ্ব'জ কি এই জেগাটোবোৰত ইনষ্টেবিলিটি আছে জাষ্ট ভাবকচোন আমাৰ যদি গুৱাহাটীৰ মাজমজিয়া দিছপুৰত যদি এটা ইণ্ডিয়ান আৰ্মিৰ বা CAPF এটাৰ যদি হেডকোৱাৰ্টাৰ থাকে তাৰমানে কি এই জেগাটুকুৰ অলপ ইনচিকিউৰ ৰাইট চ' এটা নিগেটিভ হেৰি গৈছিলে আৰু তাৰে গোটেই ফ'ৰ্চেছবিলাকে তাতে নিগৰানী ৰাখে মানে তো লোকেল এণ্টাৰপ্ৰিনৰশ্বিপ হওক বা যিটো ফ্ৰীডম অফ মুভমেণ্ট হওক অকণমান হ'লেও তেওঁলোকে সেই ফিলটো কৰিছিলে কিজানি আৰু যাৰ বাবে তেওঁলোকে এই ডিমাণ্ডটো কৰিছিলে যে অলপ আউটস্কাৰ্টছৰ ফালে যদি শ্বিফ্ট কৰে আমাৰ কাৰণে কোৱালিটি অফ লাইফটো বেটাৰ হ'বলৈ গৈ আছে গতিকে এই কিয় শ্বিফ্ট কৰিছে নকৰিছে ডেট ইজ নট ইম্পৰ্টেণ্ট বাট আছাম ৰাইফলছৰ বিষয়ে জনাটো আপোনালোকে ইম্পৰ্টেণ্ট হৈ পৰিছে আৰু আছাম ৰাইফলছ আপোনালোকে যদি জানে ইটছ আ CAPF চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ ইটছ নট এ ডিফেন্স ফ'ৰ্চ ডিফেন্স ফ'ৰ্চ বেলেগ হয় ডিফেন্স ফ'ৰ্চ ইজ আণ্ডাৰ মিনিষ্ট্ৰী অফ ডিফেন্স CAPF ইজ আণ্ডাৰ মিনিষ্ট্ৰী অফ হোম কিন্তু আছাম ৰাইফলছ আৰু বেলেগ আছাম ৰাইফলছ কেনেকৈ পৃথক মই আপোনালোকক ক'ব বিচাৰিম তাৰে আগতে আপোনালোকে জানিব লাগে যে বহুতে ভাবে 5টা CAPF আছে নাও 7টা CAPF আছে CAPF কি আছে আছাম ৰাইফলছ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ CISF CRPF চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPF ITBP ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ NSG আৰু তাৰ লগতে SSB সশস্ত্ৰ সীমা বল ঠিক আছে গতিকে প্ৰত্যেকটো যিটো আমাৰ ফ'ৰ্চ আছে বেলেগ বেলেগ এৰিয়াজৰ কাৰণে তেওঁলোক ইয়াতে এষ্টাব্লিছ হৈছে তাৰ কাৰণে CISF আমাৰ যিবিলাক মেট্ৰপলিটেন এৰিয়া আছে দিল্লী মেট্ৰ' আছে বা ৰেলৱেজবিলাক আছে বা তাৰে লগতে যিবিলাক ইণ্ডাষ্ট্ৰিয়েল বেল্টছ আছে ইম্পৰ্টেণ্ট PSUs আছে ইছৰ' আছে DRDO আছে সেইবিলাকৰ কাৰণে ছিকিউৰিটি প্ৰদান কৰে CRPF হৈছে নাক্সালাইট এৰিয়াৰ কাৰণে তেওঁলোকৰ যিটো কমাণ্ডো ফ'ৰ্চ আছে গৰিলা ৱাৰফেয়াৰত তেওঁলোক বহুত মানে পাকৈত আছিলে ঠিক আছে পাকৈত হয় ঠিক আছে কোব্ৰা কমাণ্ডো বুলি কয় তেওঁলোকৰ যিটো স্পেচিয়েল ফ'ৰ্চ হয় ITBP হৈছে টিবেটিয়ান ইণ্ডো টিবেট যি বৰ্ডাৰ আছে তো তাৰে কাৰণে NSG হৈছে আপোনাৰ দুই ধৰণৰ কামৰ কাৰণে কাউণ্টাৰ টেৰৰিজম ফ'ৰ্চ এটা হয় আৰু যদি হাইজেকিং হয় ঠিক আছে এয়াৰক্ৰাফ্ট হাইজেকিং এই দুটা কামৰ কাৰণে NSG স্পেচিয়েল হয় এনেধৰণে আপোনালোকে চাইছে যে প্ৰত্যেকটো ফ'ৰ্চৰ এটা কাম আছে আছাম ৰাইফলছৰো এনে ধৰণৰ এটা কাম আছে ইণ্ডো ম্যানমাৰ বৰ্ডাৰ বাৰ্মা বা ম্যানমাৰৰ লগত যিটো আমি বৰ্ডাৰ শ্বেয়াৰ কৰোঁ তাৰে কাৰণে তেওঁলোকক এষ্টাব্লিছ কৰা গৈছিলে ইন দ্য ছেইম ৱে
যি ৰাষ্ট্ৰীয় ৰাইফলছ আছাম ইণ্ডিয়ান আৰ্মিৰ যিটো ৰাষ্ট্ৰীয় ৰাইফলছ হৈছে জম্মু এণ্ড কাশ্মীৰৰ ইনচাৰ্জেঞ্চি কণ্ট্ৰল কৰিবলৈ তেওঁলোকক স্পেচিয়েলি এটা আৰ্ম বনোৱা গৈছিলে সেই ধৰণৰে CAPF এটা আছাম ৰাইফলছ অকণমান বুজিবলৈ চেষ্টা কৰোঁ ঠিক আছে ইট হেজ এ ৰিচ হিষ্ট্ৰী 1835ত তেওঁলোকক এষ্টাব্লিছ কৰা যায় আৰু তেওঁলোকক এনেধৰণে চেণ্টিনেলছ অফ দ্য নৰ্থ ইষ্ট বুলিও কোৱা যায় বিকজ মেইনটেইনিং ছিকিউৰিটি এণ্ড ডেভেলপমেণ্ট ফষ্টাৰ কৰিবলৈ তেওঁলোকৰ এটা কাম আছিলে কিন্তু আছাম ৰাইফলছৰ ডুৱেল কণ্ট্ৰল আছে আপোনালোকে জানিব লাগে যে এইবিলাক যি ফ'ৰ্চ আছে BSF CISF CRPF SSB NSG দে ডাইৰেক্টলি কাম আণ্ডাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ কিন্তু আছাম ৰাইফলছৰ ডুৱেল কণ্ট্ৰল মানে হৈছে তেওঁলোকৰ যিটো এডমিনিষ্ট্ৰেটিভ ফাংচনছ সেইটো মিনিষ্ট্ৰী অফ হোমৰ অন্তৰ্গতত আহে হোম মিনিষ্ট্ৰী চেণ্ট্ৰেল আৰু তেওঁলোকৰ যিটো অপাৰেশ্যনেল ফাংচনছ মানে ক'ৰবাত যদি কাউণ্টাৰ ইনচাৰ্জেঞ্চি কিবা কৰিব লাগে ক'ৰবাত যদি গৈ কিনে ডিফেন্স ফ'ৰ্চেছ আমাৰ কাম লগত তেওঁলোকক ছাবষ্টেঞ্চিয়েট কৰিব লাগে কাম থাকে মানে অপাৰেশ্যনছ কৰিব লাগে জংঘলত যাব লাগে কিবা কৰিব বৰ্ডাৰ ছিকিউৰিটি কৰিব লাগে তো তাতে সেই অপাৰেশ্যনেল কণ্ট্ৰলটো মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত আহে গতিকে ডিফেন্স মিনিষ্ট্ৰী এণ্ড হোম মিনিষ্ট্ৰী দুইটাৰে হোম মিনিষ্ট্ৰী কি কৰিব পাৰ্চনেলছ কিমান আছে ফেচিলিটি পাইছে নে কোৱাৰ্টাৰ্ছ পাইছে নে অল দ'জ মানে আপোনাৰ এডমিনিষ্ট্ৰেটিভ টাস্কখিনি হোম মিনিষ্ট্ৰী আণ্ডাৰত আহে গতিকে দিছ ইজ separate model compared to all other CAPFs. ইয়াতে আপোনালোকে জানিব লাগে oldest CAPF হয় established in 1835 known as the Kashar levy very first আৰু তাৰে ওপৰতে border guarding force হয় আছাম ৰাইফলছ আপোনালোকক মই ক'লো এডমিনিষ্ট্ৰেটিভ টাস্কখিনি হোম এফেয়াৰ্ছ আৰু বাকীখিনি অপাৰেশ্যনেলখিনি ইণ্ডিয়ান আৰ্মি বা মিনিষ্ট্ৰী অফ ডিফেন্সৰ লগত তেওঁলোকে কাম কৰে এতিয়া আছাম ৰাইফলছ প্ৰাইমেৰী ৰোল কি হয় আৰু সেইবোৰ যে মই ৰোল ক'লো দেউজাৰ অনলি প্ৰাইমেৰী ৰোল CRPFক নেক্সেলাইট এৰিয়াৰ কাৰণে বনোৱা হৈছে হয় কিন্তু আপোনালোকে CRPFক ইলেকশ্যন ডিউটিটো দেখা পাইছে চাগে চ' এডেড ৰেছপনচিবিলিটিজ বহুত থাকিব পাৰে গতিকে প্ৰাইমেৰী ৰ' 1643 যি লং কিলোমিটাৰ আছে আমাৰ ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ ষ্ট্ৰেচটো এক্ৰছ মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল সেই বৰ্ডাৰটো তেওঁলোকে ইয়াতে হেৰি কৰিব লাগে আৰু সেইবাবেই মিজোৰামৰ আইজল নামৰ জেগাটুকুৰত তেওঁলোকৰ হেডকোৱাৰ্টাৰ আছিলে আৰু সেইটোকে শ্বিফ্ট কৰা গৈছে এই ধৰণৰ কামবিলাক তেওঁলোকক কৰাই ইয়াতে দেখা হৈছে ঠিক আছে আৰু তেওঁলোকক এই যে মই কৈছিলোঁ ৰাষ্ট্ৰীয় ৰাইফলছ হিচাপে ইয়াতে নৰ্থ ইষ্টৰ কাৰণে বনোৱা হৈছে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব মই বুজাবলৈ চেষ্টা কৰিছোঁ CAPF কি হয় ঠিক আছে আছাম ৰাইফলছ কি হয় কি ধৰণে এষ্টাব্লিছ হৈছিলে আৰু কি ধৰণে তেওঁলোকে আগলৈ কাম কৰি গৈ থাকিব নেক্সট ইজ চাম স্মল আছাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এটা আহিছে ফেকচুৱেল ডেটা হয় বহুত বেছি বুজাবলৈ নাযাওঁ আপোনালোকে PM কিষাণ স্কিম চেণ্ট্ৰেলত পঢ়িছে চাগে ইট ইজ এ চেণ্ট্ৰেল ছেক্টৰ স্কিম 100% ফাণ্ডিং ফ্ৰম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু এই স্কিমটোৰ অন্তৰ্গত 6,000কৈ টকা প্ৰত্যেক বছৰে 3টা ইকুৱেল ইনষ্টলমেণ্টত দিয়া হয় আমাৰ কৃষকসকললৈ আৰু আমাৰ অসমৰ সেনেধৰণৰ এটা চেঞ্চাছ আহিছে কিন্তু কিমান কৃষক আছে প্ৰত্যেকখন ষ্টেটত সেইটো বস্তু অসম চৰকাৰে ক'ব মানে ৰাজ্য চৰকাৰে কৰিব লাগিব ক'ব লাগিব আৰু ইয়াতেই আপোনালোকে জানিব লাগে এক্টিভ ফাৰ্মাৰ অসমত কিমান আছে 24,87,399 গতিকে দিছ ইজ এ ভেৰি গুড এণ্ড ইম্পৰ্টেণ্ট নাম্বাৰ আৰু মিছন বসুন্ধৰাৰ আণ্ডাৰতো তেওঁলোকক আৰু ইয়াতে ৰেগুলাৰাইজ কৰাৰ কথা চলি আছে ঠিক আছে তাৰে ওপৰতে কথা বৈভৱ আৰু সাহিত্যজ্যোতি এৱাৰ্ডছ আপোনালোকে ইয়াতে প্ৰদান কৰা হৈছে কথা বৈভৱ বঁটা আমাৰ ময়ূৰ বৰা ছাৰক দিয়া গৈছে ঠিক আছে আৰু তেওঁ APSC এক্সটাৰ্নেল মেম্বাৰো আছিলে আপোনালোকে যদি জানে ঠিক আছে আৰু সাহিত্যজ্যোতি এৱাৰ্ড আমাৰ দিয়া গৈছে অজন্তা বাইদেউক ফৰ এক্লেইমড ৱৰ্কছ অফ ফিকশ্যন গতিকে আপোনালোকে জানিব লাগে যে ইয়াতে এৱাৰ্ডছ আৰ প্ৰেজেণ্টেড বাই এইটো নট ইম্পৰ্টেণ্ট বাট ময়ূৰ বৰা ছাৰৰ বিষয়ে যেনে জানে মোটিভেশ্যনেল স্পীকাৰো হয় ৰাইটাৰো হয় 17খনকৈ কিতাপ তেওঁ পাব্লিছ কৰিছে ঠিক আছে ৱেল নন কলিউমনিষ্ট এণ্ড অজন্তা বাইদেউৰ বিষয়ে যদি জানে তেওঁ এজন লেখক ফ্ৰম অৰুণাচল প্ৰদেশ এণ্ড অথাৰ্ড ছেভৰেল বুকছ ইনক্লুডিং স্পাৰ্শা প্ৰান্তিকাৰ গল্প যাযাবৰী ঠিক আছে বৰফৰ ঘৰ চ' দিজ কাইণ্ড অফ বুকছ এণ্ড ৰাইটিংছ ইউ শুড বি ৰিমেম্বাৰিং ফৰ ইয়ৰ এক্সাম তাৰে পিছত মোঘাই ওঝা এৱাৰ্ড বা বঁটাও দিয়া হৈছে 15th মোঘাই ওঝা বঁটা জাহ্নু বৰুৱা আমাৰ যি ৰিনাউণ্ড ফিল্ম মেকাৰ আছে তেখেতক প্ৰদান কৰা হৈছে ঠিক আছে আৰু জাহ্নু বৰুৱাৰ বিষয়ে যদি আপোনালোকে নাজানে কিছু তথ্য জানি থোৱাটো উচিত ওৱান অফ দ্য মষ্ট ফেমাছ এছামিজ ফিল্ম মেকাৰ্ছ ঠিক আছে হালধীয়া চৰায়ে বাওধান খায় বা সাগৰলৈ বহু দূৰ ঠিক আছে বা বান্ধন এনেধৰণৰ বহুতো ফিল্মছৰ কাৰণে তেওঁ নেশ্যনেল এৱাৰ্ড পাইছে নেশ্যনেল এৱাৰ্ড আৰু এটা পাইছে তাৰ লগতে তেওঁ ফিকশ্যনেল যি আমাৰ নেশ্যনেল ফিল্ম এৱাৰ্ডছতো তেওঁ বেষ্ট ফিচাৰ ফিল্মৰ কাৰণে ইয়াতে সন্মানিত কৰা গৈছে আৰু বলিউডতো তেওঁ কাম কৰিছে মেনে গান্ধী কো নেহি মাৰা 2005ত য'ত অনুপম খেৰ বা উৰ্মিলা মাতংকৰৰ নিচিনা প্ৰসিদ্ধ এক্টৰ্ছো কাম কৰিছে তেওঁক ভাৰত ভূষণ
আৰু সৰি পদ্মভূষণ বঁটা দিও তেওঁলোক সন্মানিত কৰা হৈছে ইণ্ডিয়াছ থাৰ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড এণ্ড নেশ্যনেল ফিল্ম এৱাৰ্ডছ তেওঁলোক ইয়াতে দিয়া হৈছিলে মাল্টিপল টাইমছ এজ বেষ্ট ডিৰেক্টৰ এণ্ড বেষ্ট এছামিজ ফিল্ম মেকাৰ ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যনো তেওঁৰ নামত আছে আৰু এতিয়া মোঘাই ওঝা যি আমাৰ এৱাৰ্ড আছে সেই এৱাৰ্ড 2024 বৰ্ষত প্ৰদান কৰা হৈছে শেষৰ বাতৰিটো হৈছে বাগৰুম্বা এণ্ড বাৰ্ডি চিগলা আপোনালোকক মই কৈছিলোৱে যে আমাৰ যি ধৰণে বিহুৰ আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ ঝুমুৰৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কৈছে যে এইবাৰ আমি বাগৰুম্বা আৰু বাৰ্ডি চিগলা যি আমাৰ বড়ো জাতিসকলৰ ট্ৰেডিশ্যনেল ডান্স সেয়াৰেও আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিম 8,000 to 10,000 8,000 10,000 youth will perform this in a stage at সৰু হোজাই ষ্টেডিয়াম আৰু বড়ো কমিউনিটিৰ যি এই ঐতিহ্য তেওঁলোকে বিশ্বজুৰি চকুলৈ আনিবলৈ চেষ্টা কৰিব গতিকে আপোনালোকে বাৰ্ডি চিখলা আৰু বাগৰুম্বাৰ বিষয়ে জানি থোৱাটো উচিত বাৰ্ডি চিখলাৰ কথা যদি মই কওঁ ইটছ এ বড়ো ফোক ডান্স বেজড অন দ্য ফোকলোৰ অফ আ লেজেণ্ডাৰী ফেৰী টেল ঠিক আছে এজনী ফেৰী আছিলে যাৰ নাম বাৰ্ডি চিখলা ঠিক আছে আৰু দ্য ফেৰী হেজ দ্য পাৱাৰ টু কণ্ট্ৰল উইণ্ড এণ্ড ৱাটাৰ টু ক্ৰিয়েট ৰেইন হেইলষ্টৰ্ম এণ্ড থাণ্ডাৰ গতিকে তেওঁৰ তাত এই ক্ষমতাটো আছিলে আৰু শ্বি কামছ ইন দ্য স্প্ৰিং ছিজন এণ্ড ৰেজুভিনেটছ দ্য ছাৰাউণ্ডিংছ এণ্ড ট্ৰিজ এণ্ড প্লাণ্টছ ব্লুজম গতিকে তেখেতে সেই যেতিয়া ফেৰীজনী আহে তেতিয়া গোটেইখিনি বস্তু ব্লছম কৰে এণ্ড শ্বি ইজ কমেমৰেটেড উইথ দ্য বেচাগু ফেষ্টিভেল অলছ' এণ্ড বাৰ্ডি চিখলা ডান্স ইজ এনেক্টমেণ্ট অফ হাৰ নেচাৰ আৰু তাৰে পৰাই আমাৰ এই বাৰ্ডি চিখলা যিটো ডান্স হৈছে সেই ফেৰীজনীৰ ডান্সৰ পৰা সেনেধৰণে এটা আমি পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় ইন এছামিজ বাৰ্ডি চিখলা ইজ অলছ' কল বৰদৈ চিলা বাগৰুম্বাৰ কথা যদি কওঁ এটা ট্ৰেডিশ্যনেল ডান্স হয় বড়ো লোকসকলৰে আৰু এই ডান্সটো একচুৱেলি বাটাৰফ্লাই ডান্স বুলিও কোৱা হয় বিকজ পাৰ্চনিফিকেশ্যন অফ বাটাৰফ্লাই হয় মানে এই গোটেই ডান্সটোত মুভমেণ্টছ অফ বাটাৰফ্লাই এণ্ড বাৰ্ডছ চ' আমাৰ যি বাৰ্ডছবিলাক আছে বা বাটাৰফ্লাই আছে যি ধৰণে তেওঁলোকে উৰে সেনেধৰণৰে এটা ডান্স হয় আৰু ইয়াতে বহুতো মানে আপোনালোকে ট্ৰেডিশ্যনেল বস্তুৰ নাম জানি থোৱাটো উচিত যেনেকৈ দখনা জমৰা বা ফাচৰা এণ্ড আৰুণাই পিন্ধি কিনে এইটো হৈছে আপোনাৰ দখনা ঠিক আছে ইয়াৰে লগত আপোনালোকে চাব পাৰে এইটো ফাচৰা আৰু এইটো আৰুণাই ঠিক আছে এইটো পিন্ধি তাৰে লগতে কি কি ইনষ্ট্ৰুমেণ্টছ ইউজ হয় মই ইয়াতে দেখাবলৈ চেষ্টা কৰিছোঁ বড়ো চিফুং এইটো হৈছে চিৰজা এইটো হৈছে গগনা আপোনালোকে এইটো জানে বাঁহেৰে বনায় ঠিক আছে বা এইটো খাম ঠিক আছে এনেধৰণৰ বস্তুখিনি আপোনালোকে অলপ পৰিচিত হৈ থকাটো উচিত এনেধৰণৰ বস্তুৰ লগত এই ডান্সটো পাৰফৰ্ম কৰা হয় মিউজিকেল এটা খুবেই ধুনীয়া লেণ্ডস্কেপ ক্ৰিয়েট কৰা হয় গতিকে আজিৰ বাতৰিত ইমানেই আছিলে চেষ্টা কৰিব যে আপোনালোকে গোটেই বাতৰিটো চাব আৰু ৰিভাইজ কৰিব আৰু এনচাৰবোৰ ছাবমিট কৰিব যদি লাভান্বিত হৈছে তেনেহ'লে আপোনালোকে জনাব মোক কমেণ্ট ছেকশ্যনত ভিডিঅ'টো লাইক কৰিব পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে অহা ৰবিবাৰে আকৌ লগ পাম তেতিয়ালৈকে ধন্যবাদ